1904 চনত ভাৰতৰ জাতীয় পতাকাখন বংগী নিবেদাই ডিজাইন কৰিছিল। পিছলৈ 1926 চনত এই জাতীয় পতাকাখন তিনিটা ৰঙেৰে ডিজাইন কৰিছিল। পৰৱৰ্তী সময়ত 1947 চনত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত মহাত্মা গান্ধীৰ নেতৃত্বই পতাকাখনৰ মাজভাগত অৰ্থাৎ বগা ৰঙৰ মাজত এটা অশোক চক্ৰ বহুৱাই দিয়া হৈছিল। পতাকাখনৰ তিনিটা ৰঙৰ অৰ্থ। গেৰুৱা ৰঙৰ অৰ্থ হ'ল শান্তি, সাহস আৰু ত্যাগৰ প্ৰতীক। বগা ৰঙৰ অৰ্থ হ'ল শান্তি আৰু সত্য। সেউজীয়া ৰঙৰ অৰ্থ হ'ল সমৃদ্ধি আৰু জীৱনৰ প্ৰতীক। আৰু মাজত থকা অশোক চক্ৰটোৱে গতি, নিয়ম, অগ্ৰগতিৰ প্ৰতীক। গতিকে ভাৰতৰ জাতীয় পতাকাখন আমাৰ ৰাষ্ট্ৰীয় পতাকা, শান্তি, একক, সমৃদ্ধিৰ প্ৰতীক।